মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম প্ৰতিটো ধৰ্মৰ অন্তৰালত এই তত্ত্ব পাপ পুণ্যক লৈ পৃথিৱীত অন্তহীন জল্পনা পুণ্য প্ৰাপ্তিৰ বাবে আটাইতকৈ উত্তম পন্থা ভোকাতুৰ জনক প্ৰদান কৰক এমুঠি অন্ন এই মহান উদ্দেশ্য সাৰোগত কৰি খালসা সেন্টাৰ নৰ্থ ইষ্টে বিগত 25 সপ্তাহ ধৰি বিবৰুৱা কেন্সাৰ হাস্পতালৰ ৰোগী আৰু ৰোগীৰ ৰক্ষাক প্ৰদান কৰি আহিছে আহাৰ হাস্পতাল চৌহদত বুধবাৰে অনুষ্ঠিত হয় এক বিশেষ কাৰ্যক্ৰমণিকা উপস্থিত থাকে আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামী শৰীৰ মাধ্যম খলু ধৰ্ম সাধনম যে ধৰ্ম সাধন কৰাৰ মূলতে হৈছে শৰীৰটো যদি মানে নিৰোগী হয় তেতিয়াহ'লে আপুনি যিমানেই ধৰ্মৰ কামত ব্ৰতী নহওক আপুনি তাৰ ধৰ্ম কাৰ্য সাধন কৰিব নোৱাৰে গতিকে আমাক স্বাস্থ্য লাগিবই গতিকে এই শৰীৰটো সুস্থ কৰি তোলাৰ ক্ষেত্ৰত বা স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমাৰ খালসা নৰ্থ ইষ্টৰ কৰ্মকৰ্তাসকলে যিটো উদ্যোগ লৈ আহিছে এইটো সঁচাকৈয়ে এটা আদৰ্শ থকা অনুষ্ঠান আৰু তেখেতসকলে এই খাদ্য বিতৰণৰ যোগেদি বা লংগৰৰ যোগেদি যি মানৱ সেৱা কৰিছে এয়া উচিত সেৱা কৰা হৈছে বুলি আমি গণ্য কৰিছোঁ গুৰুজীৰ হেৰি আছে লংগৰৰ প্ৰথা আছে এইটো আজি 5.5 বছৰৰ পৰা চলি আছে ইয়াতেও আমি হৈ গ'ল 25 উইক হৈ গ'ল ইয়াতে কৰাটো এইটো আমাৰ আছে সবক আমি একে দৃষ্টি ভাবোঁ সেইকাৰণে এইটো লংগৰৰ প্ৰথাটো চলি আছে ইয়াতে আমি আগবঢ়াইছোঁ এইটো মানৱতাৰ বাবে কৰা খালসা সেন্টাৰ নৰ্থ ইষ্টৰ এই প্ৰচেষ্টা সঁচা অৰ্থত প্ৰশংসনীয় ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত হেমন্ত বেজ প্ৰাগ নিউজ